হেৰা কি হ'ল এই ৰাতিপুৱা ইমান একে মুখখন আপেলটোৰ নিচিনা ফুলাই আছা যে কিয় হেৰা কিবা এটা কৈছোঁ শুনিছানে শান্তি নাইকিয়া হ'ল বুজিছে মোৰ জীৱনটো শান্তি নাইকিয়া হ'ল গোটেই জীৱন কাম কৰোঁতে মোৰ একেবাৰে শেষ আৰু দেহা বোৱাৰীজনী আনিছিলোঁ কামৰ পৰা সহায় পাম বুলি এতিয়া আকৌ বোৱাৰীজনী অফিচলৈহে অহা যোৱা কৰে এটাইম ভাত মই বনাব লাগে এটাইমহে তাই বনায় এতিয়া মোৰ এই বুঢ়া বয়সতো বেলেগৰ খোৱা কলিতানীহঁতৰ কিমান আৰাম বোৱাৰী একেবাৰে নাতিয়ে নুতুঙাই গোটেই ঘূৰি ফুৰে লৈ পেলাই বোৱাৰীয়ে চব কাম কৰে এতিয়া মই আকৌ আমাৰ বোৱাৰীক আকৌ আহি পোৱাৰ লগে লগে আকৌ ইটো সিটো যোগানহে ধৰিব লাগে এতিয়া আকৌ সেয়া 8 মাহ নহয় সেয়া গৰ্ভৱতী এতিয়া আকৌ ল'ৰা ছোৱালী হোৱাৰ পিছতো আকৌ চব কাম ময়ে কৰিব লাগিব মোৰ মানে শান্তি নাইকিয়া হ'ল আৰু এইবিলাক ভাবি মোৰ টোপনি নহা হৈছে হেৰা তুমিনো কি কথা কিছুমান ভাবি চিন্তা কৰি থাকা শুনা বোৱাৰীজনী যিহেতু চৰকাৰী চাকৰিয়াল হয়নে গতিকে তাইতো অফিচলৈ যাবই লাগিব ৰাতিপুৱা বেছিয়ে ভাত পানীকেইটা বনাই থৈ যায় ৰাতিও আহি বনায় দুপৰীয়াৰ সাজটো তুমি অকণ মিলাবা আৰু দিয়াচোন তাতেতো এতিয়া তাই গৰ্ভৱতী 8 মাহ ভাগৰো লাগে চাগে কষ্টও হয় এইবিলাকতো তোমালোকে মহিলা বেছিকৈ জানিবা হয়নে কিন্তু মই তোমাৰ ক্ষেত্ৰতে দেখিছিলোঁ নহয় তোমাৰ যেতিয়া গৰ্ভত সেয়া বোপা আছিলে তেতিয়া কিমান কষ্ট হয় তোমাৰ দিনটো কাম বন কৰি কিমান তোমাৰ ৰাতি গা চা বিষায় মইতো দেখিছোঁ সেইটো অভিজ্ঞতাৰ পৰাহে মই কৈছোঁ বোৱাৰীও চাগে গা চা বিষায় কষ্ট লাগে চাগে হয়নে আকৌ এইফালে অফিচৰ দায়িত্ববিলাকো ৰাতি দেৰিলৈকে সেয়া কম্পিউটাৰত কিবা কৰিও থাকে বোৱাৰীয়ে সেইটো তুমি মাকজনী হৈ বুজিব লাগিব নহয় জানো হ'ব দিয়া চিন্তা নকৰিবা কালিৰ পৰা ময়ো তোমাক অলপ সহায় কৰি দিম দিয়া অন্ততঃ পাচলিকেইটাতো কাটি দিব পাৰিম মই যিহেতু এতিয়া ৰিটায়াৰ হ'লোঁ তেনেকৈ মোৰো বিশেষ কাম নাই আজিৰ পৰা বাৰু দুপৰীয়া ভাত সাজ বনাওঁতে মই তোমাক সহায় কৰি দিম হ'ব বোৱাৰীয়েকৰ ফালে উকালতি কৰিছে চা ইছৰাম কিনো কৈ থাকা বোৱাৰীয়েকৰ ফালে উকালতি কৰিছে মই উকালতি নাই কোৱা নহয় মই তোমাক সহায় কৰি দিম বুলিহে কৈছোঁ আৰু দিয়াচোন তাইতো আমাৰ নিজৰ ছোৱালীৰ নিচিনাই ন বোৱাৰী কৈ নাথাকিবাচোন সি যেনেকৈ আমাৰ ল'ৰা তাই আমাৰ ছোৱালী হ'ব দিয়ক আপোনাক কথা কৈ লাভ নাই মই বান্দি হৈয়ে থাকিম কি হ'ল মা কি হ'ল দেউতা কিবা অসুবিধা হৈছে নেকি বোপা তই আহিলি ভালেই কৰিলি দে নাই একো হোৱা নাই মায়ে মই কিবা কিবি আমাৰ নাহিব লগা নাতিটোৰ বিষয়ে পাতি আছিলোঁ দে এইয়া হেৰি নহয় যা তই ভাতকেইটা খাই ল'ব হেৰা যোৱা ভাতকেইটা নালাগে দিয়া মই বাঢ়ি দিমগৈ দিয়া বৌ মই দিওঁগৈ নালাগে দিয়া দেউতা মই বাঢ়ি ল'ব পাৰিম মায়ে দিনটো কষ্ট কৰিয়ে থাকে মনীষা অফিচলৈ গ'লেতো সকলো মায়ে কয় মায়ে অকণ ৰেষ্ট লওক দিয়া দেউতা মই নিজে ভাতকেইটা বাঢ়ি ল'ম হেৰা দেখিছা আমাৰ ল'ৰাই কিমান বুজি পায় মাকৰ দুখৰ কথা কিমান চিন্তা তাৰ দেখিছা এতিয়ালৈকে বাৰু ঠিকেই আছে নিজৰ ল'ৰা ছোৱালী হোৱাৰ পিছতহে দেখিম আৰু মানে কিমাননো মৰম থাকে তুমি মানুহজনী বৰ নিগেটিভ চিন্তা কৰি থাকা দিয়া চব ভালেই হ'ব দিয়া আমি ভাল যেতিয়া আমাৰ ল'ৰা ছোৱালী নাতি চব ভাল হ'ব বুজিছা মা তোমাৰ বহুত কষ্ট হৈছে ন কামত এটা কথা ভাবিছোঁ মা মনীষাৰ ডেলিভাৰী টাইমলৈকে মানে তাৰ অলপ পিছত আৰু বাচ্ছাটো অকণ ডাঙৰ হোৱালৈকে এগৰাকী সহায়িকা আনিম বুলি ভাবিছোঁ ঘৰত দিনটো কাম বনকেইটা কৰি দি সন্ধিয়া গুচি যাবগৈ তুমি কি কোৱা মা তোমাৰো কষ্ট নহওক যাতে মনীষাৰো বেছি কষ্ট নহওক আগতে মাৰে গোটেই জীৱনটো অকলে কাম কৰি থাকিলে তেতিয়াহ'লে কাম কৰা মানুহ এজনী আনি দিয়া কথা নকলি এতিয়া ঘৈণীয়েৰা দুদিন কষ্ট হওঁতে একেবাৰে কাম কৰা মানুহ আনাটো হ'লিগে গম পাওঁ নহয় বিয়া পতাৰ পিছত সকলো সলনি হৈ যায় এনেই মৰম চেনেহবিলাক দেখাই থাক তেনেকৈ কিয় ভাবিছা মা মই যেতিয়া বিয়া পতা নাছিলোঁ তেতিয়াতো মই একো কামতো ব্যস্ত নাছিলোঁ বেকাৰ আছিলোঁ ঘৰতে থাকোঁ দিনটো আৰু মইতো ৰাতি ভাত বনাওঁতে তোমাক প্ৰায় সহায় কৰি দিছিলোঁ মা তেতিয়া বেলেগ কাম কৰা মানুহৰ প্ৰয়োজনীয় হোৱা নাছিলে এতিয়া বিয়া পতাৰ পৰা যিহেতু মই দোকানখন নতুনকৈ আৰম্ভ কৰিছোঁ তালৈ যোৱা হৈছোঁ গতিকে ময়ো তোমাক সহায় কৰি দিব নোৱাৰোঁ তাতে এতিয়া আকৌ মনীষাও অফিচ যাব লাগে
গতিকে তোমাৰ কষ্ট হয় বুলিহে মই তেনেকৈ কৈছোঁ মা। আগতেও যদি তুমি অকলশৰীয়া থাকিলা হয় তেতিয়াও মই এনেকুৱা এটা কিবা ব্যৱস্থা কৰিলোঁ হয়। আৰু মা, তেতিয়া যিহেতু মোৰ হাতত টকা পইচা নাছিলে কাম কৰা মানুহে যদি তোমাক আনি দিবলৈ, সেইকাৰণে মই নিজে সহায় কৰি দিওঁ। এতিয়া যিহেতু মা দোকানখন আৰম্ভ কৰিছোঁ, দুটকা এটকা হাতত থাকে, মোৰ সেইখিনি সামৰ্থ্য হৈছে মা। তুমি ভুল নাভাবিবা, তোমালৈ মোৰ একো মৰম কমা নাই মা। তুমি প্ৰথম, তাৰপিছতহে মনীষা, সেইটো মনীষায়ো জানে। হ'ব বাৰু, দেখিম নহয় তই যেতিয়া বাপেকি হবি, ল'ৰা ছোৱালী হ'ব, তেতিয়া গম পাম কালৈ তোৰ মৰম বেছি কালৈ কম। হেৰা, এই ল'ৰাটো আহিছে কামৰ পৰা, তুমিনো কি কথা কৈ আছা? ভাতকেইটা খাব লাগে। হ'ব দিয়াচোন, এইবিলাক আমি পিছতো পাতিব পাৰিম। দেউতা, মই পিছত ভাত খাম দিয়া, দোকানলৈকে যাওঁগৈ। ভোকটো নাইকিয়া হৈ গ'ল দিয়া। সেইটো আকৌ কি কথা? তই ভাত খাবলৈকে আহিছিলি, আকৌ কেনেকৈ তোৰ ভোকটো নাইকিয়া হৈ গ'ল? দেখিছা, ল'ৰাটো ভাত খাবলৈ আহিছিল, তুমি যি কথা উলিয়ালা আৰু তাৰ এতিয়া ভোকে নাইকিয়া হৈ গ'ল। মানুহ এফালৰ পৰা আহিলে যি টি কথা ক'ব নালাগে নহয়। প্ৰথমে খুৱাই বোৱাই ল'ব লাগে, কিবা ক'ব লগা থাকিলে তাৰপিছত ক'ব লাগে। মই মানে এতিয়া বেয়া কথাহে ক'লো। হ'ব হ'ব, মই কিবা এটা কথা ক'লে চব বেয়া। হ'ব হ'ব, মই কথা কোৱা বন্ধই কৰিম। নাই দিয়া মা, তোমাক বেয়া পাই নোখোৱাকৈ থকা নাই, মোৰ মানে সঁচাকৈ খাবলৈ মন নাই। বাৰু হ'ব দিয়া। ঠিক আছে দেউতা, মই যাওঁ দিয়ক। দোকানত ল'ৰা এটা থৈ আহিছোঁ, বেছি কাষ্টমাৰ আহিলে আকৌ সি চলাব নোৱাৰিব। মই কৈছিলোঁ নে তোমাক, ল'ৰাটো আহি পোৱাৰ লগে লগে এইবোৰ কথা নুলিয়াবা। দেখিছানে, এই ৰাতিপুৱা 5টা বজাতে গৈ ভোকত আছিল সি, ভাতকেইটা খাবলৈ আহিলে, এতিয়া তোমাৰ কথাত সি ভোক নাই বুলি কৈ গুচি গ'ল। তোমাৰ অকণো বেয়া নালাগেনে? ল'ৰাটো আৰু বোৱাৰীজনীক এনেকৈ অত্যাচাৰ কৰি থাকিবলৈ। নিজেতো আমি ভালকৈ খাই ল'লোঁ, সিহঁতেতো খাবলৈ নাপালে। তাইও বা খাইছেনে নাই ভোকে লঘোণে। শুনা, কিবা ক'ব লগা থাকিলে আহি পোৱাৰ পিছত ক'বা, লগতে নক'বা। এতিয়া সিটো আকৌ ৰাতিহে 10টা বজাতহে আহিব, কি বা খায় কি বা নাখায়, তোমাক মানে কথা কৈ লাভ নাই। হ'ব দিয়া। চব মোৰহে দুখ, মইহে চব কৰিলোঁ। ছাৰ, আজি মোৰ গাটো বৰ বেয়া লাগিছে, কিবা মাথাটো ঘূৰাই আছে, ভৰিকেইটাও বৰ পুৰি কৰি আছে। আজি মোক সোনকালে ছুটি দিব নেকি ছাৰ? মই গোটেইখিনি কাম ইতিমধ্যে কৰিলোৱেই, কিবা যদি আৰু থাকে মই কাইলৈ সোনকালে আহি গোটেইখিনি কৰিম। ছাৰ, আজি মোক ছুটি দিয়কচোন, মোৰ কিবা লাগি আছে গাটো। শুনক মিছেছ শইকীয়া, দুদিনমানৰ পিছততো আপোনাৰ মেটাৰ্নিটি লিভ ষ্টাৰ্ট হ'বই। এইকেইদিন বাৰু মই আপোনাক কেনেকৈ ছুটি দিওঁ কওকচোন? আপুনি ইতিমধ্যে কেইমাহমানৰ ছুটীত থাকিব, এইখিনি কামটো পেণ্ডিং থাকিব, গতিকে বেয়া নাপাব। পৰহিও আপুনি তেনেকৈ ছুটী লৈ গৈছে, মই সদায় সদায় কিমাননো মানুহ মেনেজ কৰিম? আপুনি আৰু অলপ ৰৈ দিয়ক, আপুনি 5টা বজাত ওলাই যাব দিয়ক, বেয়া নাপাব। এতিয়া 2টা বাজিছেহে, মই এতিয়াই কেনেকৈ আপোনাক পঠাই দিওঁ কওকচোন? ইমাৰ্জেঞ্চি কাম আহিব পাৰে ন? আই এম ৰিয়েলি চৰি ফৰ ডেট। ছাৰ, কৰিবলগীয়া গোটেইখিনি কাম মই কৰিলোঁ, আজি তেনেকৈ একো বিশেষ কাম নাই, সেইকাৰণেহে কৈছিলোঁ ছাৰ, গাটো বহুত বেয়া লাগিছে। ঠিক আছে দিয়ক বাৰু। শুনক মিছেছ শইকীয়া, সকলোৱে যদি সদায় নিজৰ এটা এটা প্ৰব্লেম হৈ মোৰ পৰা ছুটি বিচাৰি থাকে, মইনো কেনেকৈ সকলোকে ছুটি দিম? প্ৰব্লেমটো সকলোৰে থাকে হয়নে? মোৰ ল'ৰাটো আজিৰ পৰা পৰীক্ষা আৰম্ভ হৈছে, হাই ছেকেণ্ডেৰী বৰ্ডৰ পৰীক্ষা। মই তাক থ'বলৈ যাব পৰা নাই, বেলেগ গাড়ী দি পঠাইছোঁ। গতিকে মইতো আজি ছুটি ল'ব পাৰিলোঁ হয়। সমস্যা সকলোৰে থাকে, গতিকে বেয়া নাপাব, অলপতো কম্প্ৰমাইজ কৰিবই লাগিব গভমেণ্ট জব কৰিলে। ঠিক আছে ছাৰ, হ'ব দিয়ক, মই 5টা বজাতেই যাম। মনীষা, কি হৈছে? আহাৰ পৰা তুমি ইমান মন মাৰি আছা, একে মানুহজনী ৰঙা পিঙা পৰি আছা, কি হ'ল? গাটো বেয়া লাগিছে নেকি? মই নোৱাৰা হৈ গৈছোঁ জানানে? মই অফিচৰ কামবিলাক বৰ প্ৰেছাৰ পাইছোঁ, ছুটি লওঁ বুলিও ল'ব নোৱাৰোঁ। আৰু 3টা দিন যে মোৰ কেনেকৈ পাৰ হয় আৰু, তাৰপিছত যেনে তেনে মেটাৰ্নিটি লিভটো পাম বাৰু, কিন্তু এইকেইদিন যে মোৰ ইমান গাটো বেয়া লাগিছে, মই মানে আৰু 2টা দিন কেনেকৈ পাৰ কৰোঁ তাকে ভাবি পোৱা নাই। ছুটি বিচাৰিলোঁ, তাকো নোৱাৰে বোলে। অৱশ্যে কৰিনো কি লাভ, কামো বেছি,
ছুটি লৈ থাকিলেনো কোনে কৰিব কামবিলাক, সেইটোও বুজিছোঁ বাৰু। মই একদম নোৱাৰা হৈ গৈছোঁ জানানে, ইমান মাথাটো ঘূৰাইছে। বেয়া নোপোৱা যদি মোক অকণমান পানী গৰম কৰি দিবা নেকি বাৰু? একদম বমি বমি লাগি আছে অথনিৰ পৰা। কিয় নিদিম মনীষা, ৰ'বা তুমি যোৱাচোন, তুমি অকণমান মুখ হাতকেইটা ধুই বিচনাতে পৰাগৈ, মই পানী অকণ লৈ গৈ আছোঁ ৰ'ব, ব'লা। কিবা খাবা নেকি আৰু? একো নাখাওঁ, একো খাবলৈ মন যোৱা নাই, খালি গৰম পানী অকণমান খাবহে মন গৈছে। এটা কাম কৰোঁ নহ'লে মনীষা, কেইদিনমান মই দোকানখন বন্ধ দি দিওঁ, অফিচলৈ ময়ো যাম তোমাৰ লগতে, তোমাকে থ'বলৈও যাম আৰু একে আনালৈকে মই তোমাৰ লগতে থাকিম, আৰু তোমাক মই অনা নিয়া কৰিম, তুমি লাইন গাড়ীত যাব নালাগে আৰু। সেইটো হয়, কিন্তু তুমি নতুনকৈ ব্যৱসায়টো আৰম্ভ কৰিছাহে, মইনো কেনেকৈ তোমাক দোকানখন বন্ধ কৰিবলৈ কওঁ? দেউতাও গাটো বেয়া, দেউতাও যাব নোৱাৰে। তুমি যদি দিনটো মোৰ লগত ক্ষতি হোৱা, এইফালে অহা কাষ্টমাৰবিলাকো নাহা হৈ যাব। নালাগে দিয়া, আৰু 2 দিন 3 দিন মই যেনে তেনে ভগৱানৰ নাম লৈ পাৰ কৰিম, আৰু তাৰপিছততো ঘৰতে থাকিম। নাই মনীষা, দোকান হওক দিয়া, কাষ্টমাৰ কমক, কিনো হ'ব, আকৌ আহিব লগাবিলাক এনেও আহিব, আৰু নাহিব লগাবিলাক এনেও নাহে, বুজিছা? কিন্তু তোমাক এইখিনি সময়ত মই এনেকৈ অকলে লাইন গাড়ীত ঠেকেচা খাই আহিব নিদিওঁ। কালিৰ পৰা মই লাহে লাহে তোমাক বাইকখনতে অনা নিয়া কৰিম, আৰু মই 3 দিন বন্ধ ল'ম। তুমি মুঠতে একো নক'বা, মনে থাকা। যোৱা, তুমি বিচনাত যোৱা, মই পানী লৈ গৈ আছোঁ, ব'লা। তোমাকনো কি ক'ম আৰু, যি ভাল দেখা দিয়া। মনীষা, তুমি চিন্তা নকৰিবা, সকলো ভাল হৈ যাব দেই, আৰু 2 দিন যেনে তেনে ধৈৰ্য ধৰা, মই তোমাক অনা নিয়া কৰিম। এই লাইন গাড়ীত অহা যোৱা কৰিয়ে তোমাৰ গাটো বেছিকৈ বেয়া হৈছে। তাৰপিছত আৰু মই এটা কাম কৰিম, এবেলা দোকানত থাকিম, তাৰপিছত বন্ধ কৰি দিম, মই তোমাৰ ওচৰতে থাকিম দেই। তুমি ইমান ষ্ট্ৰেছ লৈ নাথাকিবা, বেছি টেনশ্যন হ'লেও গা চাবিলাক বেয়া লাগে। চিন্তা যিমান পাৰোঁ নকৰাকৈ থাকোঁ, কিন্তু চিন্তা আহিয়ে যায়। এইকেইদিন অফিচৰ কামবিলাকো ইমান বাঢ়িছে, কোনফালে কৰিম কোনফালে নকৰিম, আৰু যিমানে কামৰ ভিৰ বাঢ়িছে সিমানে মোৰ গাটো বেয়া হ'বলৈ লৈছে। তাকে আৰু 3টা দিন কেনেকৈনো পাৰ হয়, মাজনীও বহুত কষ্ট হৈছে চাগে। আগতে মই গোটেইকেইটা কাম কৰোঁ, এতিয়া দুপৰীয়া ভাত সাঁজ মই বনাবই নোৱাৰোঁ। মায়ে চাগে অকলে কষ্ট হৈছে, কি কৰিম আৰু উপায় নাই। হেৰি নহয়, কাম কৰা মানুহ এগৰাকীৰ কথা যে কৈছিলোঁ, বিচাৰিছিলা নেকি? মোৰ আকৌ ডেলিভাৰীৰ পিছত তেতিয়াতো মই বাকী ৰাতিপুৱা আৰু ৰাতি ভাত সাঁজ এতিয়া বনাওঁ, তেতিয়াতো মই সেইকেইটাও বনাব নোৱাৰিম, মায়ে অকলে কিমান কৰিব। তাকে মোৰ মা বাৰু আহি কেইদিনমান সহায় কৰি দিব, কিন্তু সদায়তো নাথাকিব জোঁৱাই ঘৰত। গতিকে কাম কৰা মানুহ এগৰাকী তুমি চাবাচোন, পইচা পাতিৰ কথা চিন্তা কৰিব নালাগে, সেইটো ময়ে দিম বাৰু মাৰ সহায়ৰ কাৰণে, নহ'লে মায়ে অকলে কিমান কৰিব। তুমিনো দোকানখন আৰম্ভ কৰিছাহে, তুমি এইবিলাক চিন্তা কৰিব নালাগে। তুমি ঘৰৰ খৰচখিনি চোৱা, বাকী এইখিনি মই চাম বাৰু। মনীষা, মই কাম কৰা মানুহ এগৰাকী বিচাৰি আছোঁ, কিন্তু আজিকালি পাবলৈও বৰ জ্বালা বুজিছা। আৰু যাকে তাকে বিশ্বাসনো কেনেকৈ কৰিম, আজিকালি মানুহবিলাকক বিশ্বাসো কৰিব নোৱাৰা হ'লোঁ। তথাপিও মই বাৰু চাই আছোঁ, আৰু কালিৰ পৰা মই এটা কথা ভাবিছোঁ, যিমান পাৰোঁ ৰাতিপুৱা ভাতকেইটা বনোৱাত তোমাক মই সহায় কৰি দিম, ৰাতিও সহায় কৰি দিম। খালি দুপৰীয়া আৰু দেউতাক কৈছোঁ, মই দুপৰীয়া মাক অলপ সহায় কৰি দিবলৈ, মাও বয়স হৈ আহিছে যিহেতু। দেউতা বাৰু এতিয়া অফিচো শেষ হ'ল, ৰিটায়াৰ হ'ল যেতিয়া, তেনেকৈ ইমান কামো নাই, দেউতাই অকণ সহায় কৰি দিব। ময়ো বাৰু তোমাক সহায় কৰি দিম, যেনে তেনে ভগৱানে এই সময়খিনি উদ্ধাৰ কৰিলে, পিছত সন্তানটো অকণমান ডাঙৰ হোৱাৰ পিছত সকলো ভাল হৈ যাব। খালি তুমি তোমাৰ দেহাটোৰ কথা ভাবিবা দেই, সময়মতে খোৱা লোৱা কৰিবা। আৰু তোমাক মই অফিচলৈ যাওঁতে ডালিম 2টা ভৰাই দিলোঁ বেগত, তেনেকৈয়ে ঘূৰি আহিলে। খাব লাগিছিলে, তোমাৰ হিমগ্ল'বিনটো অকণ কমি আছে, তুমি মানে নিজৰ কথা গুৰুত্বই নিদিয়া, দুৰ্বল হৈ যাবা নহয় এনেকৈ। মই আজি কামৰ প্ৰেছাৰতে খোৱাৰ কথা পাহৰিয়ে থাকিলোঁ দিয়া। খাম দিয়া, মই কালিলৈ দিনত ডালিম 2টা খাই দিম দিয়া, তুমি চিন্তা নকৰিবা। হিমগ্ল'বিন বুলি কওঁতে মনত পৰিছে, কাইলৈ আকৌ ফাইনেল আল্ট্ৰাচাউণ্ডৰ এপইণ্টমেণ্টটো আছে নহয় 2টা বজাত। এতিয়া ছুটিটো কেনেকৈ মিলাওঁ, কি কৰা যায় বাৰু? এটা কাম কৰিম, মই কাইলৈ অকণমান সোনকালে গৈ 1 ঘণ্টা আগুৱাই গৈ ডিউটি কৰি
পিছত মই 1টা বজাত চেকআপটো কৰি আহিম। সেইটোৱে কৰিব লাগিব আৰু এইটো লাষ্ট আল্ট্ৰাচাউণ্ড কৰিবতো লাগিবই। জানা মানস, কেতিয়াবা এনেকুৱা লাগে চাকৰিটো এৰিয়ে দিম নেকি, কিন্তু কেনেকৈনো এৰি দিওঁ কোৱাচোন। ইমান কষ্ট মূৰত পাইছোঁ আৰু কিবা এটা তোমাকো সহায় কৰিব পাৰিম বুলিয়ে মই চাকৰিটো এৰা নাই। হ'ব, তুমি ইমান চিন্তা কৰিব নালাগে। তোমাৰ যেতিয়ালৈকে মন যায় তুমি কৰি থাকা। আৰু যিদিনাই তুমি ভাগৰি পৰিবা, তুমি ভাবিবা যে মই নোৱাৰিছোঁ, মোৰ ফালৰ পৰা কোনো আপত্তি নাই। তুমি যেনেকৈ ভাল পোৱা, যি ভাল পোৱা তাকেই কৰা। তোমাৰ প্ৰতিটো সিদ্ধান্ততে মই তোমাৰ লগত আছোঁ মনীষা। তুমি যে মোৰ প্ৰতিটো কথাত ছাপোৰ্ট কৰা, সেইটোৱে মোৰ সৌভাগ্য জানা। আৰু কি লাগে, বহুত ছাপোৰ্ট কৰিছা তুমি মোক। ভাল পোৱাৰ দিনৰে পৰা এতিয়ালৈকে তুমি মোক কেৱল ছাপোৰ্ট কৰি আছা। সঁচাকৈ তোমাৰ নিচিনা এজন জীৱন সংগী পাই মই বহুত গৌৰৱ অনুভৱ কৰোঁ। তুমি বহুত মৰম দিছা মোক মানস, বহুত মৰম দিছা। তাৰ তুলনাত মই তোমাক একোৱেই দিব পৰা নাই। কেতিয়াবা কিবা এটা সহায় কৰোঁ বুলি ক'লেও তুমি ল'বলৈ নোখোজা। তুমি চাগে মোক নিজৰ বুলি নাভাবা ন? মই এটাই ভাবোঁ, আমি দুজন এজন। মোৰ যি সেইখিনি তোমাৰ, আৰু তোমাৰ যিখিনি সেইখিনি মোৰ। আৰু মইতো সিদিনা কৈছিলোঁ মোৰ ATM-খন তুমি লগত ৰাখিবা। তুমি কিয় মোক দি দিলা? মনীষা, তোমাক ভাল পাই থকাৰ দিনতেই তোমাৰ চাকৰি হ'ল। তেতিয়া মোৰ অভাৱত তুমি মোক কিমান সহায় কৰিছা। তেতিয়া মই বেৰোজগাৰ আছিলোঁ। এতিয়া মই নিজৰ পৰা কিবা এটা আৰম্ভ কৰিছোঁ। অকণমান মোক স্বাধীন হ'ব দিয়াচোন, তোমাৰ দায়িত্ব ল'বলৈ দিয়া। হ'ব দিয়াচোন, কেতিয়াবা প্ৰয়োজন হ'লে মই তোমাৰ পৰাও ল'ম। কিন্তু মই কিয় ল'বলৈ ভয় কৰোঁ জানা? কিজানি তুমি ভাবা তোমাক ভাল পোৱাত মোৰ স্বাৰ্থ সোমাই আছে, তোমাৰ চাকৰিটোৰ লোভত আছোঁ। এইখিনি কথা মোৰ বৰ ভয় লাগে। সেইকাৰণে তোমাক কৈছোঁ মনীষা, তুমি কৰিব খুজিলে কৰা। যিদিনা তুমি ভাবিবা তোমাৰ চাকৰি কৰিবলৈ মন নাই, তুমি এৰি দিলেও মোৰ কোনো আপত্তি নাই মনীষা। মই একেবাৰে এইবোৰ স্বাৰ্থত তোমাক ভাল পোৱা নাই। আৰু যেতিয়া মই তোমাক ভাল পাইছিলোঁ, তেতিয়াতো মই জনাও নাছিলোঁ তুমি চৰকাৰী চাকৰিয়াল বুলি, কাৰণ তুমি মোক জানিবই দিয়া নাছিলা। আৰু সেইকাৰণে, আৰু ঘৰত যিহেতু তোমাৰ মা দেউতা অকলশৰীয়া, তুমি একমাত্ৰ ছোৱালী, তেওঁলোকৰ প্ৰতিও তোমাৰ দায়িত্ব আছে হয়নে? গতিকে তুমি তেওঁলোকৰ অভাৱবোৰো চাবা, বাকী নিজৰ বস্তুবোৰো ল'বা। মই বাৰু প্ৰয়োজন হ'লে ল'ম, কিন্তু এতিয়া ময়ো বিচাৰোঁ যে মই নিজৰ উপাৰ্জনেৰে তোমাক চাব পাৰোঁ, তোমাৰ খৰচবোৰ ল'ব পাৰোঁ। বুজি পাইছানে? মোক এইখিনিৰ পৰা বঞ্চিত নকৰিবা। মোক তোমাৰ দায়িত্বখিনি ল'বলৈ দিয়া মনীষা। হ'ব, তুমি যেনেকৈ ভাল দেখা তেনেকেই কৰিবা। য'ত তুমি সুখী সেইটোৱে কৰিবা। আৰু এটা কথা কওঁ মনীষা, তোমাক মই একো নোকোৱাকৈ থাকিব নোৱাৰোঁ। ভাল বেয়া সকলো মই তোমাৰ লগত শ্বেয়াৰ কৰোঁ। এটা কথা কওঁ, নিজৰ মা তথাপিও ক'বলৈ ওলাইছোঁ, মা মানে অকণমান ইনচিকিউৰিটি ফিল হৈছে। মায়ে ক'ৰবাত এনেকৈ ভাবিছে মই মাক কম মৰম কৰা হৈছোঁ আৰু তোমাক বেছিকৈ মৰম কৰোঁ। কি কৰা যায় তাৰ কাৰণে? হয় নেকি? একো নাই মানস, এইবোৰ হোৱাটো স্বাভাৱিক। মায়ে আচলতে নিজৰ ল'ৰাটোক হেৰুৱাৰ অলপ ভয় কৰি আছে। একো নাই দিয়া, মাহঁতৰ বয়সত বা মাহঁতৰ জেনেৰেশ্যনটো অকণমান তেনেকেই ভাবে। সেইটো আৰু আমি এডজাষ্ট কৰিব লাগিব। এটা কাম কৰিবা, মাৰ আগত তুমি মোক বেছি কেয়াৰ কৰা নেদেখাবা। অকণমান ইগন'ৰ কৰা দি কৰিবা আৰু মাক খুব মৰম কৰিবা। মাজে মাজে তুমি মাক কিবা কিবি আনি দিবা, কাপোৰ এযোৰ আনি দিবা, কিবা আনি দিবা। আৰু মোক যে আনি দিছা সেইটো মাক নজনাবা। চাইক'লজি ষ্টুডেণ্ট আছিলোঁতো, কিছুমান কথা গম পাওঁ। গতিকে তুমি এইকেইটা কাম কৰিবা, বুজিছানে? মানে মোৰ প্ৰশংসা মাৰ আগত একেবাৰে নকৰিবা। এইটো মা বুলিয়ে নহয়, এইটো নাৰীসকলৰ অকণমান স্বভাৱেই হয়। মানে কয় নহয়, মহিলাই মহিলাৰ প্ৰতি অলপ জ্বলে, লাগিলে নিজৰ জীয়াৰী হওক বোৱাৰী হওক, হয়তো এটা বয়সত মোৰো হ'ব পাৰে। গতিকে একো নাই, তেওঁলোক মানে ইমান নাজানে এইবোৰ কথা, আমিতো জানো। গতিকে আমি এইটো হেণ্ডেল কৰিব লাগিব। মুঠতে এইবাৰৰ পৰা তুমি মোৰ প্ৰশংসা মাৰ আগত নকৰিবা আৰু অলপ মোক ইগন'ৰ কৰা দি কৰিবা। ভিতৰি বাৰু মৰম কৰা বুলি মই জানোৱেই,
বুজিছানে? তেতিয়া মা খুব ভাল পাব আৰু তেতিয়া মায়ে মোকো মৰম কৰা হ'ব। তুমি ইমান বুজা মনীষা, সঁচাকৈ ইমান জ্ঞানী তুমি। ক'ৰ পৰা এইবোৰ জ্ঞান পালা তুমি? হ'ব, এতিয়া শুই যোৱা। মানস, দিনটো যিমানেই কষ্ট নালাগক, যিমানেই ভাগৰ নালাগক, দিনটোৰ কথাকেইটা যেতিয়া তোমাৰ লগত শ্বেয়াৰ কৰোঁ, গোটেই দিনটোৰ ভাগৰ নাইকিয়া হৈ যায়। অ'কে, এতিয়া শান্তিয়ে শুব পাৰিম। গুড নাইট। মনীষা, তুমি হেপ্পীনে? মই বহুত হেপ্পী। মানুহে প্ৰেগনেঞ্চি অৱস্থাত এনেকৈ ফটোশ্বুট কৰা দেখিহে আছিলোঁ, কিন্তু তুমি যে মোক আজি এনেকৈ ছাৰপ্ৰাইজ দিবা, মোৰ কাৰণে নতুন কাপোৰ কিনি, ফটোগ্ৰাফাৰ মাতি, ইমান ধুনীয়া এটা লোকেশ্যনত মোক লৈ আহিছা, মই ভাবাই নাছিলোঁ মানস। যিমানবোৰ মাথাত ষ্ট্ৰেছ আছিল, কামৰ, গা বেয়া আছিল, চব দূৰ হৈ গ'ল। থেংক ইউ মানস, থেংক ইউ। তুমি যে মোৰ সন্তানটিক ইমান কষ্ট কৰি জন্ম দিব ওলাইছা, ইমান বিষ কোব সহ্য কৰি আছা কামৰ মাজত, গতিকে ভাবিলোঁ তোমাক হেপ্পী কৰি ৰখাৰ এইটোৱে এটা সুযোগ, কিয়নো সুযোগটো যাবলৈ দিওঁ। আচলতে দুনিয়াক দেখাবলৈ কৰা নাই, আমাৰ স্মৃতিবোৰ সাঁচি ৰাখিবৰ কাৰণেহে মই এই ফটোশ্বুটটো কৰিছোঁ, বুজি পাইছা? বাৰু তুমি যে হেপ্পী, সেইটোৱে মোৰ ভাল লাগিছে। বহুত হেপ্পী মানস, বহুত হেপ্পী। কেতিয়াবা আৱেগিক হৈ পৰোঁ জানা। মই যে ইমান ছাপৰ্টিভ পাৰ্টনাৰ এজন পাম সপোনতো ভবা নাছিলোঁ। সঁচাকৈ তোমাৰ নিচিনা জীৱন সংগী কিন্তু প্ৰতিগৰাকী ছোৱালীয়ে ডিজাৰ্ভ কৰে। প্ৰতিগৰাকীয়ে নহয়, তোমাৰ নিচিনা কেইগৰাকীয়েহে ডিজাৰ্ভ কৰে। নাই নাই, এনেকৈ আৰু নহ'ব। বা আজি ইমান দিনে মাকজনী অকলে অকলে কাম কৰিলোঁ। সি দোকানৰ পৰা ছুটি নল'লে, এতিয়া ঘৈণীয়েকজনী ঘৰত থাকোঁতে একেবাৰে সি এবেলাহে দোকান যায়, এবেলা দোকান সি বন্ধই কৰি থয়। ল'ৰা ছোৱালীয়ে বিয়া পতাৰ পিছত এনেকুৱাই হয়, মাক দেউতাকক পাহৰি যায়। ময়ো চাই ল'ম তহঁতে কেনেকৈ সন্তান জন্ম দিব পাৰ। এই ল'ৰা ছোৱালীডাল পেটত থাকোঁতে এনেকুৱা, সেইটো জন্ম হোৱাৰ পিছত চাগে সি ঘৈণীয়েক আৰু ল'ৰা ছোৱালীটোৰ পৰা মোলৈ সুবিধাই নাপাব, মোলৈ তাৰ সময় নহ'ব, মোক চাগে সি গুৰুত্বই নিদিব। নাই, ইয়াক পৃথিৱীত ভৰি দিবলৈ দিব নোৱাৰি। ই হয় নে তাই হয় কোন নাজানো আৰু, মুঠতে এইখন পৃথিৱী গচকিবলৈ মই নিদিওঁ, নহ'লে মোৰ কি হ'ব ঠিক নাই। হেৰা, কি ভুনভুনাই আছা হে অকলে অকলে? এই নাই, এই মানে আমাৰ যে নাতি আহিব, এই নাতিক মানে কি কাপোৰ পিন্ধাম, কেনেকৈ ফুৰাবলৈ লৈ যাম, এইবিলাকে কল্পনা কৰি আছিলোঁ দিয়ক। অ' হয় নেকি? মই আকৌ বেলেগ কিবা কৰি আছা বুলিহে ভাবিছিলোঁ। হেৰি নহয় পিছে, আজি দুপৰীয়া ভাতকেইটা মই ৰান্ধিলোঁ, তুমি যদি দিয়া বাঢ়ি দিবা। মই অকণমান এইয়া বৰুৱাহঁতৰ ঘৰৰ পৰা আহোঁ। বা আজি বোৱাৰী ঘৰত থকা দেখি ভাত ৰান্ধিলে নেকি? আনদিনা পাচলিকেইটাহে কাটি দিয়ে, আজি যে ভাত ৰান্ধিলে। হেৰা, তোমাৰ অকণমান ব্ৰেইনৰ ৱাৰ্ককেইডাল ছিগিছে নেকি বাৰু? তুমি ৰাতিপুৱাৰ পৰা কঁকালৰ বিষ কৈ থকা নাই? সেইকাৰণে মই ভাতকেইটা ৰান্ধি দিলোঁ। ইয়াত আকৌ বোৱাৰী থাকা নাথাকালৈ কি কথা আছে? সেই তুমি এই বুঢ়া বয়সত মোক এইবিলাক কি কথা শুনাই থাকা অ'? লাজ নালাগে তোমাৰ? এখন ঘৰত তোমাৰ পতাপত থাকিব নোৱাৰি আৰু বুজিছা? ওলাইহে যামগৈ আৰু ক'ৰবালৈ। পেঞ্চন দুটাটো পাওঁৱে, তেনেকৈ চলিম আৰু। তোমাৰ ভাগৰখিনিও তোমাক দি থাকিম, তুমি কেনেকৈ চলিবা। থাত, ভাল নালাগে সদায় সদায়। হ'ব দিয়া, যাওঁ মই। তাই বেটি হাৰামি, মোৰ মতাটোকো তাই ফলীয়া কৰি লৈছে, ল'ৰাটোকতো ল'লেই তেজ খাইটি। মই সন্তানটো নহয়, একো মই মাৰিম। তাৰপিছত মই মোৰ মতে বেলেগ এজনী বোৱাৰী বিয়া পাতি আনিম। ভাল পাই আনিলে যে, সেইকাৰণে এনেকুৱা মাথাৰ ওপৰত উঠাই লৈছে গোটেই। মা, কি কৰি আছা? অকলে অকলে কিবা কৈ থকা নিচিনা পাইছোঁ। অঁ, তই আহিলি, সময় পালি হ'বলা। আছোঁ দেই আৰু, পাগল মানুহ, কথা পাতিবলৈ লগ নাই আৰু এনেই ভুনভুনাই আছোঁ। বাৰু মা, সেইবোৰ বাদ দিয়া, তোমাৰ মন এতিয়াই ভাল লাগি যাব চাবা। তুমি যে মা সেইদিনা কলিতানী খুৰীৰ আগত কৈ আছিলা, এই কাপোৰৰ বেপাৰীজন আহোঁতে এইকেইটা কালাৰ তোমাৰ ভাল লাগিছে বুলি। মই শুনিহে আছিলোঁ, ভাত খাই আছিলোঁ যদি, আৰু তেতিয়া মই মনে মনে আহি চাইছিলোঁ সেই কাপোৰ কেইসাজৰ ৰংটো কেনেকুৱা আছিল, আৰু চোৱা তেনেকুৱা ছেইম ৰঙৰ মই 4যোৰ কাপোৰ আজি তোমালৈ লৈ আহিছোঁ মা।
তোমাৰ 20 তাৰিখে জন্মদিন আহি আছে নহয়, সেইদিনা মানে মই দোকানৰ কামত অকণমান বাহিৰত যাব লাগিব বজাৰ কৰিবলৈ, কলিকতা যাম ভাবিছোঁ মানে। আৰু সেইকাৰণে মই এতিয়াই তোমাৰ কাৰণে জন্মদিনৰ উপহাৰ লৈ আহিছোঁ। চোৱাচোন মা কেনেকুৱা। কি তই মোলৈ চাদৰ মেখেলা আনিছ? চাওঁ চাওঁ চাওঁ, মোৰ ল'ৰাটোৱে মোলৈ একে মেখেলা চাদৰ আনিছে, চাওঁ দেচোন। বা বৰ ভাল লাগিছে দেই। মই গোসাঁই তো মোলৈ কাপোৰ আনিছে। মা তুমি সুখীনে? তুমি সুখী থাকিলেই মই সুখী মা। আৰু মা সেইদিনা মই যদিও থাকিব নোৱাৰোঁ, পাৰিলেতো মই চেষ্টা কৰিম সেইদিনা থাকিবলৈ। মই ইতিমধ্যে কেক এটাও অৰ্ডাৰ কৰিলোঁ, বুজি পাইছা? তোমালোকে ধুনীয়াকৈ মিলি ভাত এসাঁজ খাবা, মাংস চাংস অকণমান আনি পালে দেই মা। যেতিয়া আগতে এটকাও ইনকাম কৰিব পৰা নাছিলোঁ, তোমালোকৰ পকেটৰ পৰাই লৈ আৰু কিনো তোমালোকক বাৰ্থডে ছাৰপ্ৰাইজ দিম। কিন্তু মা এতিয়া মই 2 টকা ইনকাম কৰিব পৰা হৈছোঁ, নিজৰ ভৰিত খাৰা হ'ব পৰা হৈছোঁ। গতিকে মাজে মাজে মই তোমাক কিবা দি থাকিম দিয়া মা, তুমি খালি সদায় হাঁহি থাকিবা। মোক গোসাঁইটো হ'ব দে, বচোন গোসাঁই তোক ভাতকেইটা বাই দিম ৰ'ব। ঠিক আছে মা, ব'লা তুমিও খাই ল'বা ব'লা। দেখিছা মানস, মাক সেই সৰু বস্তুকেইটা দিওঁতে মা কিমান সুখী হৈ গ'ল। সেইকাৰণে মই কৈছোঁ, মাহঁতৰ জেনেৰেশ্যনটো অলপ বেলেগ আছিলে। তেওঁলোকে কথাবিলাক অকণমান কম বুজি পায় আজিৰ দিনবিলাকৰ লগত মিলাই। গতিকে আমি বুজিব লাগিব ন, আমিতো বুজি পাওঁ। সেইকাৰণে মই কৈছোঁ, তুমি মাৰ আগত কেতিয়াও মোৰ প্ৰশংসা নকৰিবা, বুজি পাইছা? মোক ভিতৰি যে তুমি মৰম কৰা সেইটোতো মই জানোৱেই ন। আৰু মাজে মাজে মা ভাল পোৱা কিছুমান বস্তু আনি দিবা, চাবাচোন মা মনটো এনেও ভাল লাগি থাকিব। আৰু কেতিয়াবা মাক সময় দিবা। আৰু এইটোতো হয়ো দিয়াচোন, কিমান দিনেতো তুমি দোকানখন খোলাৰ পৰা ঘৰত নাথাকা। ৰাতিপুৱা 5টা বজাত যোৱা, এবাৰ ভাত খাবলৈ আহিলে আহা, নাহিলে নাই, আকৌ ৰাতি 10টাত। কিন্তু এইকেইদিন মই ঘৰত আছোঁ কাৰণে তুমি এনেকৈ এবেলা দোকান বন্ধ দিছা। সেইটোতো বাৰু মাৰ অকণমান অনুভৱ হ'বই ন। গতিকে আমি সেইটো মাক মানে সেই নিগেটিভ থিংকিংটোৰ পৰা আঁতৰাই ৰাখিব লাগিব। আৰু যিমানেই তুমি মাক মৰম কৰিবা, সিমানে মায়ে মোক মৰম কৰিবা, বুজি পাইছা? তাকেই মনীষা, মই আচলতে এইবোৰ গমেই পোৱা নাছিলোঁ কেনেকৈ কি কৰে, কিন্তু তুমি ইমান কথা জানা। আৰু এতিয়া চাগে লাহে লাহে মায়ে তোমাকো ভাল পোৱা হ'ব। বোৱাৰী, বোৱাৰী, মা ভাত দিছোঁ আহা, তিনিওটাই খাই লওঁ। দেখিছা আমাৰ মেডিচিনে কাম কৰিব ষ্টাৰ্ট কৰিছে। এতিয়া আৰু মাৰ মনত থকা বেয়া ভাৱবিলাক নাইকিয়া হৈ যাব। এনেকৈয়ে দিন বাগৰিল। মনীষাৰো ডেলিভাৰী হ'ল। এজনী ধুনীয়া লখিমী জন্ম পালে। আৰু এতিয়া আটাইয়ে সুখে শান্তিৰে আছে। এতিয়াৰ ঘৰত একো কাজিয়া পেচাল নাই, কাম কৰা মানুহো নাই। সকলোৱে মিলি ধুনীয়াকৈ ঘৰৰ কামকেইটা কৰি নাতিটোৰ লগত খেলি থাকে। এনেকৈয়ে মনীষাই ঘৰখন ভাঙি যোৱাৰ পৰা বচাই দিলে। আচলতে আমাৰ মা দেউতাসকলৰ প্ৰজন্মটো অলপ বেলেগ আছিল, তেওঁলোকৰ চিন্তাধাৰাবোৰ অলপ বেলেগ আছিল। কিন্তু আমি যদি তেওঁলোকৰ মনেৰে, তেওঁলোকৰ ভাৱধাৰাৰে আমি তেওঁলোকক সন্তুষ্ট কৰিবলৈ চাওঁ, আমি অলপ কম্প্ৰমাইজ কৰোঁ, অকণমান এডজাষ্ট কৰোঁ, তেনেহ'লে এটা পৰিয়াল ধুনীয়াকৈ সুন্দৰকৈ গঢ় ল'ব পাৰে, যিটো মনীষাই কৰি দেখালে। আপোনালোকে এই এপিছ'ডটো চোৱাৰ বাবে অশেষ ধন্যবাদ।